এন টেলিভিশনৰ প্ৰাইম নিউজত সমূহ দৰ্শকক স্বাগতম জনাই ষ্টুডিঅ'তে মই অৰূপ সংগম সোণোৱাল। চাওঁ কি তথ্যই দখল কৰিছে বাতৰিৰ শিৰোনাম। সমগ্ৰ দেশৰ লগতে ডিব্ৰুগড়তো পালন কৰা হয় হনুমান জয়ন্তী। এই উপলক্ষে এক বিশাল শোভাযাত্ৰা বাহিৰ কৰে হিন্দু ক্ৰান্তি দলে। ডিব্ৰুগড়ৰ খোৱাঙৰ সমীপৰ গেমন দলঙৰ পৰা বুঢ়ীদিহিং নদীত জঁপিয়ালে এজন অচিনাক্ত ব্যক্তিয়ে। মঙ্গলবাৰে ৰূপহীহাটৰ জুৰিয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিশাল নিৰ্বাচনী সভাত যোগদান কৰি খোৰধাৰ সমালোচনা কৰে বিৰোধী প্ৰাৰ্থী প্ৰদ্যুৎ বৰদলৈক। এতিয়া বিতং বাতৰি। আজি হনুমান জয়ন্তী। হিন্দু ধৰ্মাৱলম্বী লোকসকলে ভগৱান ৰূপে মানি অহা হনুমানৰ জন্মদিনটোত অতীজৰে পৰা পালন কৰি আহিছে হনুমান জন্ম জয়ন্তী উৎসৱ। দেশৰ বিভিন্ন ঠাইৰ সমান্তৰালকৈ ডিব্ৰুগড়তো আজি হনুমান মন্দিৰসমূহৰ লগতে ভিন্ন প্ৰান্তত পালন কৰা হয় হনুমান জয়ন্তী। আজি হনুমান জয়ন্তী। হিন্দু ধৰ্মাৱলম্বী লোকসকলে ভগৱান ৰূপে মানি অহা হনুমানৰ জন্মদিনটোত অতীজৰে পৰা পালন কৰি আহিছে এই হনুমান জয়ন্তী। হনুমানক বিষ্ণুৰ অৱতাৰ ৰামৰ প্ৰখৰ ভক্ত বুলি গণ্য কৰা হয়, যি তেওঁৰ অটল ভক্তিৰ বাবে বহুলভাৱে পৰিচিত। তেওঁক শক্তিৰ প্ৰতীক হিচাপে শ্ৰদ্ধা কৰা হয়। অধিকাংশই চৌত পূৰ্ণিমাত পালন কৰি অহা এই হনুমান জয়ন্তীয়ে সুকীয়া স্থান লাভ কৰিছে ভক্তসকলৰ মাজত। হনুমানক অশুভৰ ওপৰত জয়লাভ আৰু সুৰক্ষা প্ৰদানৰ ক্ষমতা থকা দেৱতা হিচাপে পূজা কৰা হয়। এই উৎসৱত হনুমান ভক্তসকলে তেওঁক পূজা কৰি সুৰক্ষা আৰু আশীৰ্বাদ বিচাৰে। দেশৰ বিভিন্ন ঠাইৰ লগতে ডিব্ৰুগড়তো আজি হনুমান মন্দিৰসমূহৰ লগতে ভিন্ন প্ৰান্তত পালন কৰা হৈছে হনুমান জয়ন্তী। বিভিন্ন স্থানত থকা হনুমান মন্দিৰত পুৱাৰে পৰা দেখা গ'ল ভক্তৰ লানি নিচিঙা সোঁত। এই হনুমান জয়ন্তী উৎসৱত অখণ্ড ৰামায়ণ পাঠ, অখণ্ড কীৰ্তনৰ লগতে চহৰখনৰ একাংশ সাৰ্বজনীন পূজা সমিতিসমূহে প্ৰসাদ বিতৰণ কৰাৰো পৰিলক্ষিত হয়। यहाँ के हनुमान जी महाराज जो है कि 1962 में 1962 में स्थापित हुए हैं, किंतु इनका स्थान बहुत छोटा था। पूजा करने में भक्त को परेशानी होती थी, तो इसका विस्तार रूप थोड़ा दिया गया और हम सब कोशिश कर रहे हैं कि और इससे भव्य में जाए, जिसका जीर्णोद्धार 2020 में हम लोग किए और उसी समय से यह प्रोग्राम हम लोग स्थापित करते आ रहे हैं, चलाते आ रहे हैं। कार्यक्रम होते आ रहा है, सार्वजनिक कार्यक्रम और चल रहा है। उसी उपलक्ष्य में आज जन्म दिवस पर जो है कि हम सब भी यहाँ पूजन पाठ किए। सुबह 7 बजे से हम लोग का पूजा का समय था, पूजन हुआ और 11:30 बजे से हवन का समय था, जो कि हम लोग हवन करके अभी आरती पूजन किए हैं और प्रसाद का समय जो है कि 3 बजे से रखा गया है। सभी भक्तों से निवेदन करती है कि यहाँ पर हम लोग पूजा सुबह किए और अभी आरती पूजा किए, शाम को प्रसाद वितरण का आयोजन किया गया है। इसमें सभी लोग प्रसाद ग्रहण करें और सभी भक्तों से निवेदन है कि जहाँ भी हैं वहाँ पर पूजा अर्चना करें और भगवान रामचंद्र जी और हनुमान जी का पूजा पाठ करें। 2 मिनट हम लोग और जो है कि शाम के वक्त में आकर प्रसाद ग्रहण करें। और हमारी समिति जो है हनुमान सार्वजनिक हनुमान समिति हमारी है, सभी को से अनुरोध है कि अपना इसमें जो भी जिसका भाग दिया हुआ है उसमें आकर भाग लें और सभी भक्तों को प्रसाद ग्रहण करें। इतने सनातन अगर इस आपके माध्यम से, मीडिया के माध्यम से अगर देखेंगे और ये देख रहे होंगे, उनसे मेरा नम्र निवेदन यही है कि कहीं भी अपने घर में अथवा अपने मंदिर, पास के मंदिर में अथवा कहीं जहां भगवान का पूजन हो रहा हो, हनुमान जी का पूजन हो रहा हो, वहां एक हनुमान चालीसा लाइव करके करें और सभी अपने अपने मोबाइल से अथवा अपने अपने जितने भी अपने व्हाट्सएप है ग्रुप में सब में शेयर करें और लाइव प्रसारण दें कि हाँ हम हनुमान चालीसा का पाठ कर रहे हैं और हमारा यह सनातन का ताकत है और हम सनातनवालंबी हैं, हम धर्मावलंबी हैं, हम हनुमान के सेवक हैं। सभी से हमारा यही नम्र निवेदन है। আমি পূজাটো 2011 পৰা কৰি আছো ইয়াত আৰু মানে আমাৰ বহুত ডাঙৰকৈ আয়োজন হয় আৰু গধূলি টাইমত সবকে প্ৰসাদ বিতৰণ কৰা হয়, পুৰি চব্জি খুৱাওঁ আমি। আৰু মানুহ মোটামুটি আমাৰ ইয়াত এপ্ৰক্স 12-15,000 মান হয় আৰু ৰাতি আপোনাৰ সন্ধিয়া টাইমত ভজন কীৰ্তন প্ৰগ্ৰামো আছে আৰু মানে পূজাটো আমি এনেকুৱাকৈ মানে মেইনটেইন কৰি আছোঁ। 2011 পৰা কৰি আছোঁ মই। গধূলি আমাৰ সাংস্কৃতিক প্ৰগ্ৰাম আছে আৰু প্ৰসাদৰো আয়োজন আছে। ডিব্ৰুগড়ৰ পৰা জয়ৰ সহযোগত আইনুল আহমেদৰ ৰিপৰ্ট, AN টেলিভিছন।
ইফালে ডিব্ৰুগড়ত হনুমান জয়ন্তী উৎসৱ উপলক্ষে বিশাল শোভাযাত্ৰা বাহিৰ কৰে হিন্দু ক্ৰান্তি দলে। শোভাযাত্ৰাত প্ৰায় ৫ সহস্ৰাধিক ভক্তই অংশগ্ৰহণ কৰাত চহৰখনত এক ভক্তিময় পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হয়। ডিব্ৰুগড়ত হিন্দু ক্ৰান্তি দলৰ উদ্যোগত হনুমান জয়ন্তী উৎসৱ উপলক্ষে বিশাল শোভাযাত্ৰা। হিন্দুসকলে ভগৱান ৰূপে মানি অহা হনুমানৰ জন্ম জয়ন্তীৰ উপলক্ষে বাহিৰ কৰা এই শোভাযাত্ৰা চহৰখনৰ পুৰণি ষ্টেচন ৰোডত অৱস্থিত হনুমান মন্দিৰৰ পৰা আৰম্ভণি কৰি মাঝাৰ চাৰিআলি, পাঁচালি, মাৰোৱাৰীপট্টি হৈ আৰম্ভণি ঠাইত সামৰণি পৰে। উল্লেখ্য যে এই শোভাযাত্ৰাত প্ৰায় ৫ সহস্ৰাধিক ভক্তই অংশগ্ৰহণ কৰাত চহৰখনত এক ভক্তিময় পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হয়। হিন্দু ক্ৰান্তি দলে দিনজোৰা এক কাৰ্যক্ৰম আমি কৰিছিলোঁ। ৰাতিপুৱা পূজা অৰ্চনা হ'ল, তাৰপিছত ধৰ্মসভা হ'ল, এতিয়া আমাৰ শোভাযাত্ৰা ওলাইছে। আমাৰ হনুমান মন্দিৰৰ পৰা ওলাই এতিয়া পাঁচালি হৈ HH হৈ আকৌ পুনৰ ইয়ালৈ ঘূৰি আহিব। আৰু আজি দেখিছোঁ আমি ইয়াত জাতি, ধৰ্ম, ভাষা নিৰ্বিশেষে সকলো হিন্দু লোকে আমাৰ ইয়াত অংশগ্ৰহণ কৰিছে। আৰু আমি আজি পবিত্ৰ উৎসৱটো আমি সফলতাৰে সম্পূৰ্ণ কৰিব পাৰিছোঁ, তাৰ কাৰণে আমি সকলো আনন্দিত আছোঁ। আমি হিন্দু ক্ৰান্তি দল অসম ডিব্ৰুগড় জিলা সমিতিৰ দ্বাৰা প্ৰত্যেক বছৰ এবছৰো আমি হনুমান জন্মোৎসৱ পালন কৰিছোঁ। আৰু আমি আনন্দিত হৈছোঁ যে এইবাৰ আমি দেখা গৈছে যে আমাৰ ল'ৰা প্ৰজন্মৰ চবে আমি সনাতনী ধৰ্মীয় বস্ত্ৰ পিন্ধি আছে। আৰু সকলো ভক্তবান ৰাইজে ভাৰতবাসী ৰাজ্য সনাতনী ৰাইজক হনুমান জয়ন্তী শুভেচ্ছা জ্ঞাপন কৰিছোঁ। তাকে কোনো জয় শ্ৰীৰাম। ডিব্ৰুগড়ৰ পৰা আইনুলৰ সহযোগত জয় ইছলামৰ ৰিপৰ্ট AN টেলিভিছন। আন এক বাতৰি, সোমবাৰে দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত পদ্ম বঁটা প্ৰদান ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ। 2024 বৰ্ষৰ বাবে 3গৰাকী ব্যক্তিক পদ্ম বিভূষণ, 8গৰাকী ব্যক্তিক পদ্মভূষণ আৰু 55গৰাকী ব্যক্তিক পদ্মশ্ৰী সন্মান প্ৰদান কৰা হয়। সোমবাৰে দিল্লীৰ ৰাষ্ট্ৰপতি ভৱনত পদ্ম বঁটা প্ৰদান ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ। 2024 বৰ্ষৰ বাবে 3গৰাকী ব্যক্তিক পদ্ম বিভূষণ, 8গৰাকী ব্যক্তিক পদ্মভূষণ আৰু 55গৰাকী ব্যক্তিক পদ্মশ্ৰী সন্মান প্ৰদান কৰা হয়। এই অনুষ্ঠানত ৰাষ্ট্ৰপতি মুৰ্মুৱে প্ৰাক্তন উপৰাষ্ট্ৰপতি M ভেংকায়া নাইডু আৰু ভাৰত নাট্যমৰ বিশিষ্ট শিল্পী ডক্টৰ পদ্মা সুব্ৰমণ্যমক পদ্ম বিভূষণ সন্মান প্ৰদান কৰে। আনহাতে বিন্দেশ্বৰ পাঠকক মৰণোত্তৰভাৱে পদ্ম বিভূষণ বঁটা প্ৰদান কৰা হয়। অসমৰ পৰা হস্তি বিশেষজ্ঞ পাৰ্বতী বৰুৱা, চিৰাঙৰ প্ৰগতিশীল কৃষক সৰ্বেশ্বৰ বসুমতাৰী আৰু দৰঙৰ শিল্পী দ্ৰোণ ভূঞাক পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰাৰ লগতে অভিনেতা মিথুন চক্ৰৱৰ্তী আৰু সংগীত শিল্পী উষা উত্থুপক সন্মানীয় পদ্মভূষণ বঁটা গ্ৰহণ কৰে। অন্যহাতে প্ৰবীণ টেনিছ খেলুৱৈ ৰোহন বোপান্নাক ক্ৰীড়া ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে পদ্মশ্ৰী সন্মান প্ৰদান কৰা হয়। উল্লেখযোগ্য যে দেশৰ সৰ্বোচ্চ সন্মান পদ্ম বঁটাসমূহ কলা, সমাজসেৱা, বিজ্ঞান আৰু অভিযান্ত্ৰিক, বাণিজ্য আৰু উদ্যোগ, ঔষধ, সাহিত্য আৰু শিক্ষা, ক্ৰীড়া আৰু অসামৰিক সেৱা আদি বিভিন্ন শিতানত প্ৰদান কৰা হয়। এই বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে উপৰাষ্ট্ৰপতি জগদীপ ধনখেৰ, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহকে ধৰি বিশিষ্ট ব্যক্তিসকল। নিউজ ডেস্ক AN টেলিভিছন।
মঙ্গলবাৰে ৰূপহীহাটৰ জুৰিয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশাল নিৰ্বাচনী সভা। ৰেলগাড়ীৰ আগত যদি মোদী আৰু হিমন্ত থাকে, লগত যদি সুৰেশ বৰা থাকে, উন্নয়নৰ ৰেলগাড়ীখন 120 কিলোমিটাৰ গতিত দৌৰিব। কিন্তু পিছফালে যদি প্ৰদ্যুৎ বৰদলৈ ইঞ্জিন থাকে তেন্তে কাম হ'ব নেকি বুলি এই মন্তব্য মুখ্যমন্ত্ৰীৰ। খবৰ কেনেকুৱা? চবৰে খবৰ ভাল? আৰে ইয়াত ভাগিন কোন কোন আছ? বাপৰে, চবৰে খবৰ ভাল? ৰূপহীহাটৰ জুৰিয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিশাল নিৰ্বাচনী সভা। ৰেলগাড়ীৰ আগত যদি মোদী আৰু হিমন্ত থাকে, লগত যদি সুৰেশ বৰা থাকে, উন্নয়নৰ ৰেলগাড়ীখন 120 কিলোমিটাৰ গতিত দৌৰিব। কিন্তু পিছফালে যদি প্ৰদ্যুৎ বৰদলৈৰ ইঞ্জিন থাকে, কাম হ'ব নেকি? এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। প্ৰায় 15 সহস্ৰাধিক ভোটাৰ ৰাইজ উপস্থিত থকা সভাখনত মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে কয়, মোদী যদি প্ৰধানমন্ত্ৰী হয় দেশত নামাজ ঈদ বন্ধ হৈ যাব। এতিয়া নামাজ ঈদ বন্ধ হৈছে নেকি? সুৰেশ বৰা হৈছে মাটিৰ মানুহ, প্ৰদ্যুৎ বৰদলৈ হৈছে চাহাব মানুহ। গৰাখহনীয়াত মাটি ভেটি বেজবৰুৱা মানুহে মাটিৰ পট্টা পাব, ইয়াকে কয় মোদী কা গেৰাণ্টি, মামা কা ৱাৰেণ্টি। প্ৰদ্যুৎ বৰদলৈৰ বাবে অসমৰ মানুহ পাগল হৈছে। টেঙা আমতো মানুহে বহুতবাৰ খালে, এইবাৰ মিঠা আমৰ সোৱাদ লওক। প্ৰদ্যুৎ বৰদলৈয়ে 3 মাহ ধৰি মোৰ লগত যোগাযোগ কৰিছিল বিজেপিৰ টিকট বিচাৰি। প্ৰদ্যুৎ বৰদলৈ জিকিলেও বিজেপিলৈ গুচি যাব, গতিকে পিছফালৰ পৰা ভোট দিয়াতকৈ চিধা বিজেপিত ভোট দিয়ক। যে নুৰুল হুদাক ভোট দিলেও বস্তুটো মই দিব লাগিব, প্ৰদ্যুৎ বৰদলৈক ভোট দিলেও বস্তুটো মোদীয়ে দিব লাগিব। তাতকৈ মোদী আৰু মামাক ভোট দি দিয়ক, জামেলা খতম। হয়নে নহয়? এবাৰ দিমতো, সকলোৱে দিম। কোনে কোনে দিব হাত ডাঙৰ? সুৰেশ বৰা এটা আশীৰ্বাদ লওক। চবে সুৰেশ বৰাৰ কাৰণে এটা হাত চাপৰি, সকলোৱে। ঠিক আছে? নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, সুৰেশ বৰা। কংগ্ৰেছৰ দিনত অংগনবাড়ীৰ চাকৰিৰ বাবেও 5 লাখ টকা ঘোষ দিব লাগিছিল, কিন্তু বিজেপিৰ দিনত দালালি কমি গৈছে আৰু ৰাইজে বিনা পইচাত চাকৰি পাইছে। আগন্তুক দিনত ৰূপহীহাটত যিমান মানুহৰ ৰেচন কাৰ্ড আছে, সকলোৱে অৰুণোদয় আঁচনি পাব। একেদিন কংগ্ৰেছ পাৰ্টি আহিব, আহি পেলাই ক'ব যে বিজেপিক ভোট দিব নালাগে, বিজেপি আহিলে নামাজ নহ'ব, বিজেপি আহিলে ঈদ নহ'ব। এইবিলাক যে মিছা কথা আপোনালোকেতো গম পালে 10 বছৰত, হয়নে নহয়? 10 বছৰত গম পালে নে নাই? গতিকে এইবাৰ আপোনালোকে ঠিক আছে, এতিয়া আপোনালোকে এইবাৰ কাৰো কথা বিশ্বাস নকৰিব আৰু আমি পদুম ফুলৰ ছবিত ভোট দিম, নৰেন্দ্ৰ মোদীক ভোট দিম আৰু বিজেপিক ইলেকশ্যনত জিকাম হ'ব। মই যাব পাৰো যে ভোট দিব বুলি যাব পাৰো? আকৌ আহিব লাগিব নে নাই? আকৌ লাগিব? জুৰিয়াত আহিব লাগিব, ৰূপহীত আহিব লাগিব। ঠিক আছে, অহাবাৰ আহিলে কিন্তু চাহ তাহ খুৱাব, চাহ নাস্তা খুৱাব ভাল কৰি, হ'ব? আৰু আমাৰ বাইদেউসকল ৰেডি হৈ থাকক, 2 এদিনতে 10,000 টকা সোমাব। আৰু তাৰ পিছত যিসকলে 10,000 টকাটো ভাল কৰি খৰচ কৰিব, তেওঁলোকে পিছত আকৌ 25,000 টকা পাব। সেইটো হ'ল ছেকেণ্ড। প্ৰথম পাব 10,000, তাৰ পিছত ছেকেণ্ড ইনষ্টলমেণ্ট 25,000 আৰু অৰুণোদয় চবেই পাব। ঠিক আছে? সকলো মহিলাই এইবাৰ অৰুণোদয় আঁচনি ধুনীয়াকৈ পাই যাব। হ'ব? হ'ব? ঠিক আছে, তেতিয়াহ'লে মোৰ লগত একেলগে ক'ব, ভাৰত মাতা কি, ভাৰত মাতা কি। ব্যুৰো ৰিপৰ্ট, AN টেলিভিজন। এইখিনিতে সময় এটি চমু বাণিজ্যিক বিৰতিৰ পাছত পুনৰ উভতিম। চাই থাকক AN টেলিভিজন। আপোনাৰ আপোন চহৰ ডিব্ৰুগড়ত এঞ্জিলা এণ্টাৰপ্ৰাইজে আনিছে এটি সোণালী সুযোগ। প্ৰয়োজনীয়তা মাত্ৰ এখন নিজৰ ই-ৰিক্সা, এন অপৰচুনিটি টু আৰ্ণ লিমিটলেছ মানি। অধিক জানিবলৈ যোগাযোগ কৰক 9085585200 আৰু 7002275263।
আহিছোঁ বাতৰিৰ মাজলৈ ডিব্ৰুগড় জিলা মৰাণৰ ঝলমত সংঘটিত পথ দুৰ্ঘটনাত আহত 1.5 বছৰীয়া শিশুৰ চিকিৎসালয়ত মৃত্যু 37 নং ৰাষ্ট্ৰীয় ঘাইপথত ৰখাই থোৱা HR 58D6757 ট্ৰাকত পিছফালৰ পৰা খুন্দা মাৰে AS01 QC 3813 ৱেগনাৰ বাহনে ৱেগনাৰ বাহনখনত থকা বেবী আক্তৰ নামৰ মহিলাগৰাকী থিতাতে মৃত্যু হৈছিল আৰু এটি 1.5 বছৰীয়া শিশু গুৰুতৰভাৱে আহত হৈছিল শিশুটিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও চিকিৎসালয়ত শিশুটিৰ মৃত্যু হয় ডিব্ৰুগড় জিলা মৰাণৰ ঝলমত সংঘটিত পথ দুৰ্ঘটনাত আহত 1.5 বছৰীয়া শিশুৰ চিকিৎসালয়ত মৃত্যু উল্লেখ্য যে ডিব্ৰুগড় জিলাৰ মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত মৰাণ ঝলমত ৰাতিপুৱা পথ দুৰ্ঘটনা 37 নং ৰাষ্ট্ৰীয় ঘাইপথত ৰখাই থোৱা HR 58D6757 ট্ৰাকত পিছফালৰ পৰা খুন্দা মাৰে AS01 QC 3813 ৱেগনাৰ বাহনে ৱেগনাৰ বাহনখনত থকা বেবী আক্তাৰ নামৰ মহিলাগৰাকীৰ থিতাতে মৃত্যু হৈছিল আৰু এটি 1.5 বছৰীয়া শিশু গুৰুতৰভাৱে আহত হৈছিল শিশুটিক চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও চিকিৎসালয়ত শিশুটিৰ মৃত্যু হয় মৰাণ আৰক্ষীয়ে ৱেগনাৰখন আৰু ট্ৰাক জব্দ কৰি থানালৈ আনে এই দুৰ্ঘটনাত মাতৃ আৰু সন্তানৰ মৃত্যুত অঞ্চলটোত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে মই দুৰ্ঘটনাটোৰ সময়ত মই গুৱাহাটীৰ পৰা ছুপাৰত আহি আছিলোঁ আহি থাকোঁতে গাড়ীখন ছুপাৰখন ইয়াত ৰখালে ৰখোৱাৰ পিছত মই চালোঁ কেবিনলৈ ময়ো মানে ঘৰ ইয়াৰ পৰা 2 কিলোমিটাৰ আঁতৰত মই নামিম বুলি মানে কেবিনলৈ গুচি আহিলোঁ এতিয়া কেবিনৰ পৰা দেখিলোঁ যে এক্সিডেণ্ট হ'ল এক্সিডেণ্ট হোৱাৰ পিছত মই ঘৰৰ পৰা আহি গাড়ীখন লৈ আহিলোঁ লৈ আহি দেখিছোঁ বাচ্চা এটা ইয়াত পৰি আছে ছাইডত ইয়াৰ ওচৰৰ মানুহে বাচ্চাটো গাড়ীৰ পৰা নমাই আনিলে গাড়ীৰ ভিতৰত দেখিছোঁ মাকজনী ডেথ হৈ আছে তাৰপিছত মানে ৰাতিপুৱাই ঘটনাটো শুনি তাৰমানে নিজকে কিবা লাগিছে আৰু বাচ্চাটো জিন্দা আছে চাইছোঁ তো কিবা এটা কৰিব লাগিব লগে লগে মানে ওচৰৰ মানুহক ক'লোঁ যে আপোনালোকে কোনোবা এজন ধৰক মোৰ লগত মই লৈ যাওঁ নাৰ্ছিং হোম লৈ যোৱা তাৰপিছত মই CI ছাৰক জনালোঁ CI গৌৰৱজ্যোতি চেতিয়া ছাৰক জনালোঁ তাৰপৰা SI কল্পজ্যোতি চেতিয়াকো জনালোঁ যে মই বাচ্চাটো মই লৈ গৈ আছোঁ নাৰ্ছিং হোম তো এতিয়া বাচ্চাটো নাৰ্ছিং হোম নিলোঁ নাৰ্ছিং হোমৰ পৰা তাত নহ'ব ক'লে ব্ৰহ্মপুত্ৰ নাৰ্ছিং হোমলৈ আনিলোঁ ব্ৰহ্মপুত্ৰ তাত আনিলোঁ তাত ICU আছে যদিও তেওঁলোকে ক'লে যে মেডিকেল লৈ যাব লাগিব তাৰপৰা আকৌ মই থানা OC ছাৰক যোগাযোগ কৰিলোঁ OC ছাৰে ক'লে ঠিক আছে মানুহ গৈ আছে মানুহ যোৱাৰ পিছত মোক ৰিলিজ দিলে তাৰ পৰা এতিয়া যিমানটো সম্ভৱ পুলিচে ব্যৱস্থা লৈ আছে মেডিকেল নিব পাৰে কিমান বয়স হৈছিলে শিশুৰ 2.5 বছৰ পৰা 3.5 বছৰ ভিতৰত হ'ব বাচ্চাটো আৰু গাড়ীত কিমান মানুহ আছিলে গম পাই গাড়ীতটো মই আহিবলৈ ড্ৰাইভাৰজন যেতিয়া মই ঘৰৰ পৰা আকৌ গাড়ী লৈ আহিলোঁ ন তেতিয়া মই দেখিলোঁ যে ড্ৰাইভাৰজন আছে ড্ৰাইভাৰজন প্ৰায় সুস্থ সিমান জখম হোৱা নাই অলপ ভৰিত দুখ পাইছে তাৰপৰা মাকজনীটো মহিলাগৰাকী দেখিছোঁ গাড়ীৰ ভিতৰত ডেথ হৈ আছে বাচ্চাটো দেখিছোঁ আলিত এই ডিভাইডাৰত পৰি আছে এই 3জনকে দেখিছোঁ মই ব্যুৰো ৰিপৰ্ট AN টেলিভিজন আজি বিশ্ব গ্ৰন্থ দিৱস 1995 চনৰ 23 এপ্ৰিল তাৰিখে পোনপ্ৰথমবাৰৰ বাবে বিশ্ব গ্ৰন্থ দিৱসৰ আৰম্ভণি হৈছিল সেইদিনা বিশ্বৰ বিভিন্ন প্ৰান্তত বিভিন্ন কাৰ্যসূচীৰ মাধ্যমেৰে গ্ৰন্থ আৰু ইয়াৰ আনুষংগিক বিষয়সমূহৰ প্ৰচাৰ আৰু প্ৰসাৰ কাৰ্যপন্থা হাতত লোৱা হয় আজি বিশ্ব গ্ৰন্থ দিৱস প্ৰতি বছৰে 23 এপ্ৰিল তাৰিখে গোটেই বিশ্বতে পালন কৰা হয় এই দিৱস ৰাষ্ট্ৰসংঘ শিক্ষা বিজ্ঞান আৰু সংস্কৃতি সংস্থাই গ্ৰন্থ অধ্যয়ন প্ৰকাশৰ আৰু কপিৰাইটাৰৰ বিষয়ে সজাগতা সৃষ্টিৰ বাবে এই দিৱসৰ পাতনি মেলিছিল 1995 চনৰ 23 এপ্ৰিল তাৰিখে পোনপ্ৰথমবাৰৰ বাবে বিশ্ব গ্ৰন্থ দিৱসৰ আৰম্ভণি হৈছিল সেইদিনা বিশ্বৰ বিভিন্ন প্ৰান্তত বিভিন্ন কাৰ্যসূচীৰ মাধ্যমেৰে গ্ৰন্থ আৰু ইয়াৰ আনুষংগিক বিষয়সমূহৰ প্ৰচাৰ আৰু প্ৰসাৰৰ কাৰ্যপন্থা হাতত লোৱা হয় নিউজ ডেস্ক AN টেলিভিজন আজিৰ শেষৰটো বাতৰি সোমবাৰে ডিব্ৰুগড়ৰ খোৱাঙৰ সমীপৰ গ্যামন দলঙৰ পৰা বুঢ়ীদিহিং নদীত জঁপিয়াই এজন অচিনাক্ত ব্যক্তিয়ে আৰক্ষী আৰু SDRF বাহিনীৰ উদ্ধাৰ অভিযান বৰ্তমানো অব্যাহত ডিব্ৰুগড়ৰ খোৱাঙৰ সমীপৰ গেমন দলঙৰ পৰা বুঢ়ীদিহিং নদীত জঁপিয়ালে এজন অচিনাক্ত ব্যক্তিয়ে সোমবাৰে আবেলি সংঘটিত হৈছিল এই ঘটনা আৰক্ষী আৰু SDRF বাহিনীৰ উদ্ধাৰ অভিযান অব্যাহত আজি পুৱাই অভিযান চলাইছে SDRFে
ব্যুৰ' ৰিপৰ্ট AN টেলিভিজন। আজিৰ বাতৰি ইমানেই। AN টেলিভিছনৰ ষ্টুডিঅ'ৰ পৰা মই অৰূপ সংগম সোণোৱালে ইমানতে বিদায় লৈছোঁ। ধন্যবাদ।